चुनाव के बाद ही अचानक आवश्यक सामग्रियों की कीमतों में इजाफा होने के बाद आम जनता में हाहाकार की स्थिति उत्पन्न हो गई है। आम जनता के हित को ध्यान में रखते हुए डिब्रूगढ़ जिला छात्र संस्था के सैकड़ों सदस्यों ने विरोध प्रदर्शन करते हुए जिला आयुक्त कार्यालय का घेराव करते हुए सरकार विरोधी जमकर नारे लगाए, जिसके बाद उन्होंने राज्य सरकार को जिला आयुक्त के मार्फत एक ज्ञापन प्रेषित किया। डिब्रूगढ़ से कैमरा पर्सन मुन्ना घटवाल के साथ रिपोर्टर अरुण जैन की रिपोर्ट। সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমত প্ৰতিখন জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। সমগ্ৰ অসমতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আদি কৰি পেট্ৰলজাত ইন্ধনজাত সামগ্ৰীৰ পৰা আদি কৰি সকলো সামগ্ৰী যি আকাশলংঘী যি দাম বাঢ়িছে, দামৰ কাৰণে এই আমি সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি আমি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ স্থলীৰ পৰা আমি চৰকাৰখনলৈ এটাই কথাই বাৰ্তা দিব বিচাৰিছোঁ যে দিনক দিনে প্ৰতিটো বস্তুৰ দাম বঢ়াই ৰাইজক যি ৰাম টাঙোন দিছে, ৰাইজক যি হাৰাশাস্তি প্ৰদান কৰিছে, এই চৰকাৰখনৰ এই যি তেখেতৰ প্ৰতিশ্ৰুতি আছিলে যে সমগ্ৰ অসমে মূল্যবৃদ্ধি নহয়, কম দামত তেখেতলোকে বস্তু ক্ৰয় কৰিব পাৰিব, কিন্তু তেখেতলোকৰ ভুৱা প্ৰতিশ্ৰুতিৰ কাৰণে আজি সমগ্ৰ অসমে আজি জীয়াটো ভুগিবলগীয়া আছে। গতিকে এই স্থলীৰ পৰাই সদৌ ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ, যেতিয়া পৰ্যন্তলৈকে মূল্যবৃদ্ধি হ্ৰাস নহ'ব তেতিয়া পৰ্যন্তলৈকে আমাৰ এই আন্দোলন চলি থাকিব। সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত যি মূল্য বৃদ্ধি হৈছে, অসমৰ ৰাইজত অসমৰ প্ৰেক্ষাপটত যদি আমি কওঁ, অসমৰ ৰাইজে এই চৰকাৰখন অভূতপূৰ্বভাৱে আচলতে ভোটদান কৰি পেলাই জয়যুক্ত কৰালে, এককভাৱে এই চৰকাৰখনক গঠন কৰাইছে বৰ্তমানৰ বিজেপি চৰকাৰখনক। কিন্তু তাৰ পিছতে অসমৰ ৰাইজক উপহাৰ হিচাপে কি দিলে চৰকাৰখনে? উপহাস দিছে। তেওঁলোকে মূল্য বৃদ্ধিতে কুঙা কৰি পেলাইছে অসমৰ ৰাইজক। সিদিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে এক আহ্বান জনালে যে ইন্ধনজাত সামগ্ৰীবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগে। এতিয়া বৰ্তমান সকলো মন্ত্ৰী আমোলাই তেনেকুৱা এটা তেওঁলোকে পদক্ষেপ লৈ দেখুৱাইছে। আমি ভাল পাইছোঁ, অসমৰ বা ভাৰতৰ তেনেকুৱা এটা পৰিৱেশ আহিছে, আমি সকলো ইন্ধনজাত সামগ্ৰী কমকৈ ব্যৱহাৰ কৰিম, আমি মানি ল'লোঁ। কিন্তু অহাকালিলৈ যদি কৈ দিয়ে যে আমি খাদ্য সামগ্ৰী কমকৈ ব্যৱহাৰ কৰিব লাগিব, কমকৈ চাউল দালি খাব লাগিব, আৰু যদি ঔষধৰ কথাও কয় যে ঔষধবোৰ কমকৈ আমি কাৰণ সকলোতে মূল্য বৃদ্ধি হৈছে। আমি সেইকাৰণেহে ইয়াত আহিছোঁ যে সকলো ক্ষেত্ৰতে মূল্য বৃদ্ধি হৈছে, সেয়া ঔষধেই হওক, অত্যাৱশ্যকীয় সা সামগ্ৰী হওক, খাদ্য সামগ্ৰী হওক, সকলোতে। যদি তেওঁলোকে ইন্ধনৰ কথা কৈছিলে, কিন্তু বাকীবোৰ যে সকলো ক্ষেত্ৰতে যে হৈছে, কালিলৈ যদি কৈ দিয়ে অসমৰ জনসাধাৰণক বা ভাৰতৰ জনসাধাৰণক যে আপোনালোকে কমকৈ খাদ্য সামগ্ৰী খাওক, আপোনালোকে চাউল কমকৈ খাওক, ৰুটি কমকৈ খাওক, সাধাৰণ শ্ৰেণীৰ ৰাইজে তেতিয়া কি কৰিব? ককবকা কৰিব। এতিয়াই তেওঁলোকে খাব পৰাই পৰিৱেশ নাই। অনাগত দিনত তেওঁলোকে দৰৱৰ কথাও যদি কৈ দিয়ে ঔষধবোৰ কমকৈ খাওক, তেতিয়া ৰোগীৰ কি হাহাকাৰ অৱস্থা হ'ব? অসম আৰু ভাৰতবৰ্ষৰ ৰাইজক সকাহ দিয়ক এই চৰকাৰখনে। তেওঁলোকে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিশেষকৈ অসমৰ চৰকাৰখনক কৈছোঁ যে আপোনালোকে দায়িত্ব লৈয়ে বিধানসভাত প্ৰথমতে এই কথাবিলাক আলোচনা হ'ব লাগে। অন্য বিষয়সমূহ বাদ দিয়ক। অসমৰ ৰাইজৰ পেটত যেতিয়া ভাত যাব তেতিয়া অন্য বিষয়ৰ ওপৰত তেওঁলোকে মনোনিৱেশ কৰিব। বৰ্তমান তেওঁলোকৰ পেটৰ ভাত মুঠিৰ কথা চিন্তা কৰক, আৰু অসমৰ পিছৰখিনি যি ব্যৱস্থা ল'ব আছে লৈ থাকিব। অসমৰ ৰাইজক সকাহ দিয়া ব্যৱস্থা কৰিবলৈ আমি আপোনালোকৰ জৰিয়তে তেওঁলোকক দাবী জনাইছোঁ। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो टीवी चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म इंस्टाग्राम, फेसबुक और ट्विटर से जुड़े और